আপোনালোকৰ জৰিয়তে অসমবাসী ৰাইজলৈ নতুন বছৰটো শুভকামনা জ্ঞাপন কৰিলোঁ, আপোনালোককো জ্ঞাপন কৰিলোঁ। আৰু চানডুবি উৎসৱৰ এইটো অভিজ্ঞতা খুব অনন্য অভিজ্ঞতা। আৰু যিহেতু জুবিনদাৰ কথা কৈছে, সঁচাকৈ জুবিনদাবিহীন আজি বছৰটোৰ প্ৰথম দিনটো খুব দুখ লগা আচলতে। আৰু কালিৰ দিনটোত মই অকল মোৰ বুলি নকওঁ, মই ভাবোঁ যে সমগ্ৰ অসমত প্ৰত্যেক ঘৰ ব্যক্তিৰ ঘৰত জুবিনদাৰ গান শুনিছে। কিন্তু যেনেকৈ মই শুনিছোঁ, প্ৰত্যেক ঘৰতে জুবিনদাৰ গান কালি শুনিছে আৰু আগতেও শুনে, কিন্তু কালিৰ শুনাটোত এটা বেলেগ আৱেগ আছে, স্মৃতি আছে। আৰু যেতিয়ালৈকে আমি জীয়াই আছোঁ, অসমীয়া জাতি জীয়াই আছে, জুবিনদাক কোনেও মচিব নোৱাৰে। আৰু চানডুবিলৈ আহিও এটা কথা গম পালোঁ যে প্ৰথম যিখন কিতাপ উন্মোচন হৈছে তাৰে এটা মাজৰ এটা পাতত খুব ধুনীয়াকৈ জুবিনদাৰ অটোগ্ৰাফ থকা এখন ফটো আছে। মই টংকেশ্বৰ দাক যিহেতু নাজানো সুধিলোঁ, জুবিনদাৰ আহিছেনে? কৈছে খুব মিছ কৰিছোঁ, তেওঁ সদায় আহে, প্ৰত্যেকটো বছৰ আহিছে, ৰাতি আহে বা গধূলি আহে, কিন্তু তেওঁ আহেই এপাক। গতিকে সেইটো কোৱাৰ পিছত আৰু দুখ লাগিছে। আমি তাকে পাতিছোঁ, আজিতো থকা হ'লে তেওঁ আহিলেহেঁতেন। গতিকে তেওঁ য'তে আছে, ঈশ্বৰ পুত্ৰ আমাৰ, তেওঁ সুখত থাকক। ৰাইজক এটাই আহ্বান জনাম, আহ্বান নজনাওঁ আচলতে, ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে অসমৰ প্ৰত্যেকজন ব্যক্তি, পৃথিৱীৰ প্ৰত্যেকজন ব্যক্তি যাতে খুব সুখে শান্তিৰে থাকে, তেওঁলোকৰ জীৱনলৈ যাতে সুখ সমৃদ্ধি আহে। আৰু আমাৰ যি তেওঁলোকৰ ইচ্ছা বিগত বৰ্ষত পূৰণ হোৱা নাছিলে, 2026 চনটোৱে যাতে তেওঁলোকৰ জীৱনলৈ সুখ সমৃদ্ধি সকলো কঢ়িয়াই আনে। জুবিনদাৰ ন্যায়ৰ ক্ষেত্ৰত এটা কথাই কওঁ যে দোষীয়ে কঠোৰ শাস্তি পাব লাগে আৰু পাবই। চাৰ্জশ্বিট দিয়া হৈছে, বিষয়টো এতিয়া ন্যায়পালিকাত আছে। আৰু যিহেতু আমি আমাৰ ন্যায় ব্যৱস্থাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস ৰাখিব লাগিব, আমি এটা সময়লৈ ধৈৰ্য ৰ'বই লাগিব। ধৈৰ্য এইকাৰণেই ৰ'ব লাগিব কাৰণ আমি সকলোৱে বিচাৰোঁ বা আপোনালোকেও বিচাৰে যে জুবিনদাই ন্যায় পাওক আৰু দোষীয়ে কঠোৰতকৈ কঠোৰ শাস্তি পাওক। মই সেইটোৱে কৈছোঁ, যিহেতু এইটো ন্যায় ব্যৱস্থাত আছে, সম্পূৰ্ণ ব্যৱস্থাত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতে প্ৰতিটো মুহূৰ্তত অনুধাৱন কৰি আছে, তেখেতে সকলো বিষয় চাই আছে। পলাশবাৰী সমষ্টিৰ প্ৰতিজন নাগৰিক, প্ৰতিটো পৰিয়াল আৰু সমগ্ৰ অসমবাসীলৈ ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ এই নতুন বৰ্ষই প্ৰত্যেকৰে জীৱনলৈ সুখ শান্তি কঢ়িয়াই আনক, তাকে প্ৰাৰ্থনা কৰিছোঁ। দক্ষিণ কামৰূপ অঞ্চলৰ চানডুবি উৎসৱ আজি দক্ষিণ কামৰূপৰে হৈ থকা নাই, সমগ্ৰ ৰাজ্যৰ উত্তৰ পূৰ্বাঞ্চলৰ এক লেখত ল'বলগীয়া উৎসৱ। 1897 চনৰ 12 জুনত এক প্ৰলয়ংকাৰী ভূমিকম্পৰ জৰিয়তে এই চানডুবি বিল হৈছিল আৰু ইয়াৰ পিছত প্ৰাকৃতিক পৰিৱেশেৰে ভৰপূৰ আমাৰ ৰাভা হাছাও সাহিত্য পৰিষদৰ এলেকাধীন ইয়াত বিশেষকৈ ৰাভা, বড়ো, গাৰো আৰু সাধাৰণ শ্ৰেণীৰ লোকে বসবাস কৰে। আৰু আমি এই চানডুবি উৎসৱৰ জৰিয়তে এটা প্ৰত্যক্ষ কৰিছোঁ, 2011 চনৰ পৰা আজিলৈকে যি উৎসৱ উদযাপন কৰি আহিছে উদ্যোক্তাসকলে বহুত কষ্ট স্বীকাৰ কৰি, এই উৎসৱে কিন্তু আমাৰ প্ৰাকৃতিক পৰিৱেশৰ লগতে আমাৰ সামাজিক জীৱনত নতুন প্ৰজন্মক সুযোগ সন্ধান দিবলৈ সক্ষম হৈছে। কাৰণ আমি সকলোৱে এটা কথা ভালদৰে জানো যে আমাৰ অসমীয়া জাতিটো বিভিন্ন জাতি জনগোষ্ঠীৰে পৰিপূৰ্ণ লোকেৰে গঠিত। এইখন অসমত আমাৰ প্ৰত্যেকটো জনগোষ্ঠীৰ নিজৰ যি মাতৃভাষা, নিজৰ যি সংস্কৃতি, এই সংস্কৃতিবিলাক আমি যদি একত্ৰিতভাৱে আগবঢ়াই লৈ যাওঁ, তেতিয়াহ'লে আমি ভাৰতবৰ্ষত, পৃথিৱীত আমি নিজৰ সংস্কৃতিক চিনাকি দিব পাৰিম। গতিকে আমি প্ৰত্যেকবাৰে এই অনুষ্ঠানৰ লগত জড়িত হৈ এই অঞ্চলৰ যি আমাৰ ছাত্ৰ সংগঠন আছে, ৰাভা ছাত্ৰ সন্থা বা এই অঞ্চলৰ যি উদযাপন সমিতি আছে, এই ৰাইজৰ প্ৰচেষ্টাত সুন্দৰভাৱে অসমৰ মানচিত্ৰত এই উৎসৱে অধিক গুৰুত্ব আৰোপ কৰিছে। আৰু এই উৎসৱৰ জৰিয়তে এই অঞ্চলৰ ৰাইজৰ অৰ্থনৈতিক দিশৰ প্ৰতিও এখেতসকলে চৰকাৰৰ পৰা কিছু আদায় কৰিবলৈ সক্ষম হৈছে। এইটোৱে কৈছোঁ
যে চৰকাৰে এই উৎসৱলৈ অৰিহণা যোগাইছে। আজি আমাৰ মিৰ্জাৰ পৰা এই অঞ্চললৈ অহা এই ৰাস্তাটো ভাল হোৱাৰ লগে লগে এই উৎসৱৰ মাদকতা বাঢ়িছে। গতিকে মই ভাবোঁ এই অঞ্চলৰ ৰাইজে একতাৰ জৰিয়তে যি চানডুবি উৎসৱ উদযাপন কৰিছে, এইটোৱে আমাৰ নিজৰ স্বাভিমান, আমাৰ অসমীয়া জাতিৰ যি সাংস্কৃতিক পৰিচয়, ইয়াক জনমানসত প্ৰতিষ্ঠা কৰিব পাৰিব। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।